প্ৰচণ্ড শীত নামিছে শিৱসাগৰত। শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা দাঁতিকাষৰীয়া অঞ্চলসমূহ ঘন কুঁৱলীয়ে ছানি ধৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এয়া দৃশ্য যে আজি দুপৰীয়ালৈকে ঘন তথা ডাঠ কুঁৱলীয়ে আৱৰি ধৰিছে শিৱসাগৰৰ চৌপাশ, যাৰ বাবে যান বাহন চলাচলৰ ক্ষেত্ৰতো কিছু সমস্যাই দেখা দিছে। যথেষ্ট আজি শীত পৰিছে, তাপমাত্ৰা যথেষ্ট নিম্নগামী হৈছে। মই এগৰাকী দাদা অকণমান ৰ'ব, পৰিৱেশ কেনেকুৱা কুঁৱলী চাৰিওফালে? পুৰা কুঁৱলীয়ে গৈছে, একো নেদেখি ওচৰৰ পৰা একোৱে নেদেখে, দূৰৰ পৰা ইমানে কুঁৱলী পৰিছে নহয়। আজি কেইদিনমানৰ পৰা আজি কি দেখিছে? আজিতো আৰু বেছিয়ে, আজি মানে স্কুটাৰ মটৰচাইকেল চবতো চব লাইট জ্বলাই গৈছে, গাড়ী মানে কুঁৱলী অলপ যান বাহন চলাওঁতে সাৱধান। যান বাহন সেইটো কাৰণে সাৱধান হ'ব লাগে। মই দেখুৱাইছোঁ যে বৰ্তমান যিহেতু পুহ মাহ চলি আছে আৰু এই পুহ মাহত স্বাভাৱিকতেই এই দৃশ্য দেখা যায়। এইবাৰো ব্যতিক্ৰম হোৱা নাই। শিৱসাগৰৰ চহৰৰ উপৰিও দাঁতিকাষৰীয়া যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, ইয়াৰ উপৰিও আচলতে প্ৰায়বিলাক স্থানতে আজি এই দৃশ্য দেখা গৈছে। দুপৰীয়ালৈকে ঘন কুঁৱলীয়ে ছানি ধৰিছে শিৱসাগৰৰ চৌপাশ, আৰু এই ঘন কুঁৱলীৰ বাবেই যান বাহন চলাচলতো কিছু সমস্যাই দেখা দিছে। বিশেষকৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দৃশ্য মই দেখুৱাইছোঁ। বৰ্তমান এয়া শিৱসাগৰৰ দৃশ্য। মই ইয়াৰে স্থানীয় ব্যক্তি আছে যিসকলে আজি এই ঘন কুঁৱলীৰ বাবে আচলতে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বা কি ক'ব সেই সন্দৰ্ভত আমি জানিব বিচাৰিম। দাদা অকণমান এইফালে আহিব। হয়, এয়া আজি কেনেকুৱা পৰিৱেশটো কেনেকুৱা দেখিছে? কেনেকুৱা দেখিছে? কুঁৱলী আৰু কুঁৱলী পুৰা হৈছে আৰু ধূলি আৰু কুঁৱলী। ঠাণ্ডাও পৰিছে। গাড়ী চলাচলত অকণমান ধূলি মাকতি হৈছে আৰু মানে আপোনাৰ লাইট জ্বলাই আহিবলগীয়া হৈছে। হয়, মই ইয়াত দেখুৱাইছোঁ শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ঠায়ে ঠায়ে বহু লোকে চহৰৰ মাজমজিয়াটো পুৱাই জুই পুৱাই আচলতে শীতৰ আমেজ লৈছে। কোনোৱে শীতৰ আমেজ লৈছে, আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ বা আন চলাচল কৰা পথসমূহত, গ্ৰাম্যাঞ্চলৰ পথসমূহত কিন্তু সমস্যাই দেখা দিছে ঘন কুঁৱলীৰ বাবে। এয়া মই দেখুৱাইছোঁ কি ধৰণৰ এক পৰিৱেশ। আচলতে এই দুপৰীয়া ভাগতো এনেধৰণে কুঁৱলীৰ বাবে বৰ্তমান লাইট জ্বলাই, ইয়াত দিন দুপৰতে লাইট জ্বলাই যান বাহন চলাচল কৰিবলগীয়া পৰিৱেশ শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। আৰু এনেধৰণে শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে ইতিমধ্যেই বাৰম্বাৰ সতৰ্কবাণী দি আছে যে সামাজিক মাধ্যমতো তেওঁলোকে প্ৰকাশ কৰিছে যাতে এই সময়ছোৱাত এইকেইদিন যাতে কুঁৱলীৰ বাবে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈও পৰামৰ্শ আগবঢ়াইছে। আৰু এয়া মই দেখুৱাইছোঁ যথেষ্ট ধীৰ গতিৰে যান বাহনসমূহ চলাচল কৰা পৰিলক্ষিত হৈছে, কাৰণ কুঁৱলীৰ বাবে বেছি দূৰত্বলৈকে দেখা পোৱা নাযায় লাইট জ্বলাই আহিলেও, যাৰ বাবে এনেধৰণে সতৰ্কতা অৱলম্বন কৰিছে যান বাহন চালকসকলে। আৰু এই ক্ষেত্ৰত শিৱসাগৰ আৰক্ষীয়েও বিগত কিছুদিনৰ পৰা যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে। তেওঁলোকে বাৰে বাৰে জাননী দি আছে সামাজিক মাধ্যমত যে যান বাহন চলাচল কৰোঁতে এইকেইদিন লাইট দিনতো যদি ডাঠ কুঁৱলী পৰি থাকে তেনেহ'লে লাইট যাতে জ্বলাই লয় আৰু ধীৰ গতিত যাতে যান বাহন চলাচল কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।